নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে ভকেবুলাৰী কিছুমান কুৱেশ্যনছ ইয়াতে লৈ আহিছোঁ যিসমূহ আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আৰু যিহেতুকে অহা কাইলৈ এপেক্স বেংকৰ এক্সাম আপোনালোকৰ আছে গতিকে তাৰ কাৰণেও এইখিনি কুৱেশ্যন যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনালোকে চাই যাব পাৰে আৰু ইয়াৰ পৰাই পৰীক্ষাত অহা বহুত বেছি সম্ভাৱনা আছে গতিকে আহক আজি ক্লাছটো আৰম্ভ কৰোঁ। ইয়াতে যদি চাই আমাৰ প্ৰথমটো কুৱেশ্যন চুজ দ্য চিননিম অফ এবাণ্ডেন্ট। চিননিম এণ্টনিম আপোনালোকে জানেই চিননিম মানে হৈছে সমাৰ্থক শব্দ। ইয়াতে কৈছে যে চুজ দ্য চিননিম অফ এবাণ্ডেন্ট। ইয়াতে অপশ্যন দিছে স্কাৰ্ছ, বি প্লেণ্টিফুল, চি তিনি, ডি উইক আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি প্লেণ্টিফুল। নেক্সট কুৱেশ্যন নাম্বাৰ 2 চুজ দ্য এণ্টনিম অফ হষ্টাইল আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে এ এগ্ৰেছিভ, বি ফ্ৰেণ্ডলি, চি ভায়লেট, ডি ক্ৰুৱেল আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি ফ্ৰেণ্ডলি। নেক্সট কুৱেশ্যন নাম্বাৰ চি চুজ দ্য চিননিম অফ কেণ্ডিড। কেণ্ডিডৰ চিননিম সুধিছে ইয়াতে অপশ্যন দিছে আপোনালোকৰ এ অনেষ্ট, বি চিক্ৰেটিভ, চি ক্লিভাৰ, ডি কেয়াৰলেছ আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ অনেষ্ট। Next question number 4 choose the antonym of diligent আৰু ইয়াৰে আপোনালোকৰ অপশ্যন দিছে এ এক্টিভ, বি লেজি, চি অনেষ্ট, ডি পলাইট আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি লেজি। নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ এলোকুৱেণ্ট আৰু ইয়াৰে আপোনালোকৰ অপশ্যন দিছে চাইলেণ্ট, ফ্লুৱেণ্ট, ৱেক, স্লো আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফ্লুৱেণ্ট। নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ ফ্ৰুগেল আৰু ইয়াতে আপোনালোকৰ অপশ্যনত দিছে এ ইকনমিকেল, বি ৱেষ্টফুল, চি কেয়াৰফুল, ডি হাম্বল আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৱেষ্টফুল। নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ গ্ৰুচাম আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে এ প্লিজেণ্ট, বি হৰিবল, চি ব্ৰাইট, ডি বিউটিফুল আৰু আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হৰিবল। আচলতে কি হয় মই অলপমান স্পীডত কথাবোৰ কৈ যাবলৈ চেষ্টা কৰিছোঁ কিয়নো আপোনালোকৰ এটা কুৱেশ্যনত 1-2 মিনিটকৈ লাগি থাকিলে যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু সময়ো ইমান যিহেতুকে নাই গতিকে মই ইয়াতে আপোনালোকক ডাইৰেক্টলি এনচাৰখিনি কৈ যাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ মনত থাকে আৰু বেছি সময়ো অপচয় নহয়। গতিকে নেক্সট কুৱেশ্যন নম্বৰ 8 চুজ দ্য এণ্টনিম অফ হাৰমনি আৰু ইয়াতে অপশ্যন দিছে এ এগ্ৰিমেণ্ট, বি পিচ, চি কনফ্লিক্ট, ডি ইউনিটি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি কনফ্লিক্ট। নেক্সট কুৱেশ্যন 9 চুজ দ্য চিননিম অফ ইমেকুলেট আৰু ইয়াৰে অপশ্যন দিছে এ ডাৰ্টি, বি পাৰফেক্টলি ক্লিন, চি উইক, ডি ব্ৰকেন আৰু এইটো শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি পাৰফেক্টলি ক্লিন। নেক্সট কুৱেশ্যন নম্বৰ 10 চুজ দ্য এণ্টনিম অফ জিঅ'পাৰ্ডি। ইয়াতে অপশ্যন দিছে এ ডেঞ্জাৰ, বি ছেফটি, চি ফিয়াৰ, ডি ৰিস্ক আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি ছেফটি। নেক্সট কুৱেশ্যন নম্বৰ 11 চুজ দ্য চিননিম অফ কিন। কিনৰ চিননিম কি হ'ব সুধিছে সমাৰ্থক শব্দ। ইয়াতে অপশ্যন দিছে এ শ্বাৰ্প, বি ডুল, চি শ্ল', ডি উইক আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ শ্বাৰ্প। নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ লেডাৰ্জিক আৰু ইয়াৰে অপশ্যন দিছে এ এক্টিভ, বি উইক, চি শ্লিপি, ডি কাম আৰু ইয়াৰে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ এক্টিভ। চুজ দ্য চিননিম অফ মেটিকুলাছ। মেটিকুলাছৰ চিননিম সুধিছে ইয়াতে অপশ্যন দিছে এ কেয়াৰফুল, বি কেয়াৰলেছ, চি ৰাফ, ডি হাৰ্ছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ কেয়াৰফুল। নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ নটৰিয়াছ আৰু ইয়াতে অপশ্যন দিছে এ ফেমাছ, বি ৰেছপেক্টেবল, চি উইক, ডি ক্ৰুৱেল আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি ৰেছপেক্টফুল। কুৱেশ্যন নম্বৰ 15 চুজ দ্য চিননিম অফ অবছলেট আৰু ইয়াতে অপশ্যন দিছে এ এনচিয়েণ্ট, বি মডাৰ্ণ, চি আউটডেটেড, ডি ইউজফুল আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি আউটডেটেড। নেক্সট কুৱেশ্যন চুজ দ্য এণ্টনিম অফ পেছিমিষ্টিক আৰু ইয়াতে অপশ্যন দিছে এ হোপলেছ, বি চেয়াৰফুল, চি নিগেটিভ, ডি ছেড আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি চেয়াৰফুল। নেক্সট কুৱেশ্যন চুজ দ্য চিননিম অফ কুৱেণ্ট। ইয়াতে অপশ্যন দিছে এ ষ্ট্ৰেঞ্জ বাট এট্ৰেক্টিভ, বি মডাৰ্ণ, চি ডাৰ্টি, ডি হিউজ আৰু ইয়াতে অপশ্যনটো হ'ব আপোনালোকৰ ষ্ট্ৰেঞ্জ বাট এট্ৰেক্টিভ। অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 18 চুজ দ্য এণ্টনিম অফ ৰিজিড
ইয়াতে অপশ্যন দিছে A strict, B flexible, C tough, D strong আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B flexible. Next question number 19. Choose the synonym of scrutinize. ইয়াতে আপোনালোকৰ অপশ্যন দিছে A ignore, B examine carefully, C destroy, D hide আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B examine carefully. Next question number 20. Choose the antonym of transparent. আৰু ইয়াতে অপশ্যন দিছে A clear, B opaque, C bright, D open আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B opaque. Next question. Choose the synonym of ubiquitous. ইয়াতে অপশ্যন হ'ব দিছে A rare, B present everywhere, C weak, D ancient আৰু শুদ্ধ উত্তৰটো হ'ব present everywhere. Next question. Choose the antonym of vast. ইয়াতে অপশ্যন দিছে A huge, B teeny, C broad, D wide আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B teeny. Next question. Choose the synonym of wary. ইয়াতে অপশ্যন দিছে A careful, B careless, C bold, D excited আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ A careful. Next question. Choose the antonym of zenith. ইয়াতে অপশ্যন দিছে A peak, B bottom, C height, D top আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B bottom. Question number 25. Choose the synonym of amiable আৰু ইয়াতে অপশ্যন দিছে A friendly, B harsh, C angry, D rude, শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ A friendly. Next question. Choose the antonym of benevolent আৰু ইয়াতে অপশ্যন দিছে A kind, B cruel, C helpful, D generous আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B cruel. Next question 27. Choose the synonym of conceal. ইয়াতে অপশ্যন দিছে A reveal, B hide, C open, D explain আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B hide. Next question. Choose the antonym of defiant আৰু ইয়াতে অপশ্যন দিছে obedient, অপশ্যন নম্বৰ B bold, অপশ্যন নম্বৰ C proud, অপশ্যন নম্বৰ D violent আৰু অপশ্যন নম্বৰ A obedient হৈছে ইয়াৰ শুদ্ধ উত্তৰ. Next question number 29. Choose the synonym of emphasize আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে A highlight, B ignore, C remove, D reject আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ A highlight. Next question number 30. Choose the antonym of fertile আৰু ইয়াতে অপশ্যন দিছে A productive, B barren, C rich, D useful আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ B barren. গতিকে আজি আমি এই ভিডিঅ'টো 30টা এণ্টনিম আৰু চিনোনিমৰ কুৱেশ্যন জানিলোঁ. আপোনালোকে এই 30টা মনত ৰাখিবলৈ যত্ন কৰিব. গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিলে. যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী আপোনালোকৰ লগৰ এই এনেকুৱা ধৰণৰ আছাম কম্পিটিটিভ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব. লগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন বা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব. ধন্যবাদ.